জীৱনত কেতিয়াবা অপ্ৰত্যাশিত ঘটনা ঘটে, যেনে হঠাৎ কিবা বেমাৰ, দুৰ্ঘটনা, যাৰ বাবে চিকিৎসাৰ খৰচ লাগে, বা এনে কিবা খৰচ আহে যাৰ বাবে তৎক্ষণাৎ টকাৰ প্ৰয়োজন হয়। বহুতে এনে পৰিস্থিতিত তৎক্ষণাৎ ঋণ দিয়া এপ বা ইনষ্টেণ্ট লোন এপৰ জৰিয়তে দ্ৰুত সমাধান বিচাৰে, য'ত মিনিটৰ ভিতৰতে টকা পোৱা যায়, দীঘলীয়া ফৰ্ম ফিল আপ কৰিব নালাগে, বেংকৰ শাৰীত থিয় হ'ব নালাগে ইত্যাদি সমস্যা নাই। কিন্তু বহু লোকৰ মনত এই প্ৰশ্নও আছে, এই তৎক্ষণাৎ ঋণ দিয়া এপবোৰ কিমান নিৰাপদ? নমস্কাৰ, মই অনিৰ্বাণ, আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি পৰিয়াল চলাই থকা ব্যক্তিজনলৈ হাজাৰ হাজাৰ লোকে তৎক্ষণাৎ ঋণ দিয়া এপৰ জৰিয়তে দ্ৰুতভাৱে টকা লাভ কৰে। এই এপবোৰৰ আকৰ্ষণ হৈছে ইয়াৰ দ্ৰুততা। কিছুমান এপে 10ৰ পৰা 30 মিনিটৰ ভিতৰত টকা একাউণ্টত জমা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। প্ৰয়োজন মাত্ৰ এটা স্মাৰ্টফোন, কেইখনমান নথি আৰু এখন ফটো। কিন্তু ইয়াতেই সমস্যাৰ আৰম্ভণি হয়। সকলো এপ নিৰ্ভৰযোগ্য নহয়। বহু এপ বেংক বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা অনুমোদিত ঋণদাতাৰ সৈতে জড়িত হ'লেও বহুতো চলনাময় এপ আছে যিবোৰে সুন্দৰ বিজ্ঞাপন আৰু অতিৰিক্ত লোভনীয় প্ৰস্তাৱৰ আঁৰত অসৎ উদ্দেশ্য ৰাখে। তৎক্ষণাৎ ঋণ দিয়া এপৰ আঁৰত কি বিপদ লুকাই থাকিব পাৰে? কেছ ইৰ CEO যশোৰাজ ত্যাগীয়ে কৈছে যে আটাইতকৈ ডাঙৰ বিপদ হৈছে নিয়ন্ত্ৰণহীন বা জাল এপৰ ফান্দত পৰা। এই এপবোৰে প্ৰায়ে অত্যাধিক হাৰত সুত লয়, গোপনে অতিৰিক্ত মাচুল যোগ কৰে আৰু ঋণ ঘূৰাই পোৱাৰ বাবে আক্ৰমণাত্মক পদ্ধতি ব্যৱহাৰ কৰে। কিছুমানে আপোনাৰ ব্যক্তিগত তথ্যৰ অপব্যৱহাৰ কৰে আৰু পেমেণ্ট মিছ কৰিলে আপোনাৰ পৰিচিতসকলক হাৰাশাস্তি কৰিবলৈ আপোনাৰ ফোনৰ কণ্টেক্টৰ পৰা তথ্য লয়। কল্পনা কৰক, আপুনি অলপ টকা ধাৰ লৈছে, কিন্তু পেমেণ্ট মিছ কৰাৰ বাবে মাজৰাতি ভীতিপ্ৰদ ফোন আহিবলৈ আৰম্ভ কৰে। আটাইতকৈ বেয়া কথা, কিছুমান এপে আপোনাৰ পৰিচিতসকলক বাৰ্তা পঠিয়াই বা পৰিয়ালৰ সদস্যক হাৰাশাস্তি কৰে। এটা এপ নিৰাপদ হয় নে নহয় কেনেকৈ জানিব? ত্যাগীয়ে পৰামৰ্শ দিছে যে সদায় পৰীক্ষা কৰক যে এপটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পঞ্জীয়নভুক্ত NBFC বা বেংকৰ সৈতে জড়িত হয় নে নহয়। এই তথ্য এপৰ নীতি নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ থাকিব লাগে, বা আপুনি RBIৰ ৱেবছাইটত ইয়াৰ ক্ৰছ চেক কৰিও জানিব পাৰে। গুগল প্লে বা এপল ষ্টৰৰ দৰে নিৰ্ভৰযোগ্য এপ ষ্টৰৰ পৰা এপ ডাউনলোড কৰক, পৰ্যালোচনা পঢ়ক, ৰেটিং চাওক আৰু ঋণৰ চৰ্ত, সুতৰ হাৰ আৰু গ্ৰাহকৰ সেৱাৰ তথ্য স্পষ্টভাৱে উল্লেখ আছেনে নাই সেয়া পৰীক্ষা কৰক। আপোনাৰ ফোন বা আপুনি ব্যৱহাৰ কৰা অন্য ডিভাইচৰ অপ্ৰয়োজনীয় এক্সেছ বা অনুমতি কেতিয়াও দিব নালাগে, আৰু আপোনাৰ কণ্টেক্ট আৰু গেলেৰী সদায় ব্যক্তিগত হৈ থাকিব লাগে। এই ঋণৰ দ্বাৰা বহু লোক কেনেকৈ বিপদত পৰিব পাৰে? কেছ ইৰ CEO যশোৰাজ ত্যাগীয়ে এই সন্দৰ্ভত কৈছে যে বহু লোকে দ্ৰুত প্ৰশ্নবিহীন ঋণৰ প্ৰতিশ্ৰুতিত প্ৰলোভিত হয়, কিন্তু এইবোৰৰ সুতৰ হাৰ অতি বেছি আৰু পৰিশোধৰ সময়সীমা অতি কম। যেতিয়া তেওঁলোকে সময়মতে পৰিশোধ কৰিব নোৱাৰে, তেতিয়া প্ৰথম ঋণ পৰিশোধ কৰিবৰ বাবে আন এটা এপৰ পৰা আকৌ এবাৰ ধাৰ লয়। ফলত বাৰে বাৰে ধাৰ লোৱাৰ বাবে ঋণৰ বোজা বাঢ়ি যায় আৰু মানসিক চাপৰ এটা চক্ৰ আৰম্ভ হয়। গতিকে এনে সহজতে পোৱা টকাই অসাৱধানতাৰ ফলত দ্ৰুতভাৱে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এতিয়া প্ৰশ্ন হ'ল, অধিক নিৰাপদ ধাৰ লোৱাৰ উপায় কি আৰু প্ৰকৃত প্ৰয়োজনৰ সময়ত ভাল বিকল্প কি হ'ব পাৰে? ত্যাগীয়ে ইয়াৰ পৰামৰ্শ দিছে। তেওঁ কৈছে যে ঋণগ্ৰাহীয়ে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পঞ্জীয়নভুক্ত NBFC বা বেংকৰ সৈতে জড়িত নিয়ন্ত্ৰিত প্লেটফৰ্মৰ পৰা ধাৰ লোৱাৰ কথা ভাবিব লাগে, বা নিৰ্ভৰযোগ্য ফিনটেক, মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠান বা নিয়োগকৰ্তাৰ পৰা সমৰ্থিত অগ্ৰিম ধনৰ বিকল্প বিচাৰিব লাগে। কিছুমান সমবায় বেংক আৰু সৰু বিত্তীয় বেংকে ন্যায্য সুতৰ হাৰত জৰুৰী ঋণো প্ৰদান কৰে। তৎক্ষণাৎ ঋণ দিয়া এপ কেতিয়া উপযোগী? কিছুমান এপৰ আঁৰত অসৎ উদ্দেশ্য থাকে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সকলো এপ বেয়া। সঠিকভাৱে ব্যৱহাৰ কৰিলে এই এপবোৰ জৰুৰী অৱস্থাত সহায় হ'ব পাৰে। ত্যাগীয়ে কৈছে যে বিশ্বাসযোগ্য উৎসৰ পৰা সাৱধান ব্যৱহাৰ কৰিলে তৎক্ষণাৎ ঋণ দিয়া এপে কাগজ-পত্ৰৰ জামেলা অবিহনে দ্ৰুত ধন লাভৰ সুবিধা কৰি দিয়ে, যিটো চিকিৎসাৰ বিল বা জৰুৰী ভ্ৰমণৰ দৰে পৰিস্থিতিৰ বাবে সঠিক হ'ব পাৰে।
সঠিকভাৱে পৰিচালনা কৰিলে এই এপবোৰে ক্ৰেডিট হিষ্ট্ৰী গঢ়ি তুলিবলৈ সহায় কৰিব পাৰে। মূল কথা হৈছে সৰু আখৰেৰে লিখা চৰ্তবোৰ পঢ়িব লাগে, কেৱল পৰিশোধ কৰিব পৰা পৰিমাণহে ধাৰ লোৱা উচিত আৰু একেই সময়ত একাধিক এপ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। গতিকে যদি পৰৱৰ্তী সময়ত মিনিটৰ ভিতৰত তৎক্ষণাত টকা দিয়া বুলি দাবী কৰা বিজ্ঞাপন আপুনি দেখে, তেন্তে এটা মুহূৰ্তৰ বাবে ৰৈ পৰীক্ষা কৰক আৰু দুবাৰ ভাবক। আজিৰ অলপ সাৱধানতাই আপোনাক কাইলৈ বহু সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে। ধন্যবাদ।